বন্ধু বান্ধৱীসকল বিটকইন কণ্টিনিউৱাছলি ডাউন ট্ৰেণ্ডত আহি আছে আৰু এতিয়া বিটকইনৰ প্ৰাইচ হৈছে 77,000 আৰু ইয়াত আপোনালোকে দেখা পাইছে 77,396 ইয়াত চলি আছে আৰু বিটকইন যেহেতু বহুত ফাষ্ট মুভমেণ্ট কৰে আপোনালোকে দেখা পাইছে ইয়াতে প্ৰাইচ চাৰ্ট কিমান ফাষ্ট মুভমেণ্ট কৰি আছে ইয়াতে আৰু ইয়াৰ উপৰিও ৱৰ্ল্ডৰ সকলো মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি ডাউন ট্ৰেণ্ডত আছে আমি এটা কথা জানো যদি বিটকইন আৰু ইথেৰিয়াম ডাউন ট্ৰেণ্ডত থাকে তেতিয়া ৱৰ্ল্ডৰ মেক্সিমাম মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি ডাউন ট্ৰেণ্ডত থাকে আৰু যেনেকৈ নিফটি ডাউন ট্ৰেণ্ডত থাকিলে আমাৰ ষ্টকবিলাক ডাউন ট্ৰেণ্ডত থাকে মেক্সিমাম ষ্টক বা দুটা এটা ষ্টক ওপৰত যাব পাৰে ঠিক তেনেকৈ বিটকইন ডাউন ট্ৰেণ্ডত থাকিলেও মেক্সিমাম ক্ৰিপ্ট'কাৰেঞ্চি ডাউন ট্ৰেণ্ডত থাকে দুটা এটা ক্ৰিপ্ট'কাৰেঞ্চিৰ মাজত আপ ট্ৰেণ্ডত যাব পাৰে মিম কইনবিলাক হওক বা কিছুমান নতুন নতুন প্ৰজেক্ট কইন হওক সেইবিলাক আপ ট্ৰেণ্ডত যাব পাৰে কিন্তু যিবিলাক মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি আছে বা বহুত পপুলাৰ ক্ৰিপ্ট'কাৰেঞ্চি বা ট্ৰেনজেকশ্যন গেটৱে আছে সেইবিলাক ডাউন ট্ৰেণ্ডত থাকিব ইয়াত মই যদি এতিয়া 1 আৱাৰ চাৰ্ট ইয়াতে এপ্লাই কৰোঁ আপোনালোকে চাব 1 আৱাৰ চাৰ্টত মাৰ্কেট ডাউন ট্ৰেণ্ডত আছে 1 আৱাৰত এতিয়া মই ইয়াত ADX ডিটেকশ্যন কৰি আছে আপোনালোকে চাব ADX লৈছোঁ মই ইয়াত ADX -10 ডিটেক্ট হৈছে আৰু আমাৰ যিটো এভাৰেজ লাইন আছে 27ত আছে এই পাৰ্টিকুলাৰ পৰ্চনটোত মিনছ মাৰ্কেট এই পৰ্চনটোৰ পৰা যিসকলে আৱাৰলি টাইম ফ্ৰেমত মাৰ্কেটত কাম কৰে এই জেগাটো হৈছিলে শ্বৰ্ট চেলৰ জেগা হয় ইয়াত যদি কোনোবাই শ্বৰ্ট চেল কৰিলে হয় মাৰ্কেটটো কনচিষ্টেণ্টলি ডাউন ট্ৰেণ্ডত আহিলে হয় ঠিক তেনেকৈ আমি যদি 4 আৱাৰ্ছত চাওঁ 4 আৱাৰ্ছত এই পাৰ্টিকুলাৰ পৰ্চনটোত যদি কোনোবাই শ্বৰ্ট চেল কৰিলে হয় বা এই পাৰ্টিকুলাৰ পৰ্চনটো আছিল শ্বৰ্ট চেল কৰাৰ জেগা কাৰণ ইয়াত ষ্টেণ্ডাৰ্ড লাইন আৰু বেছ লাইনৰ ক্ৰছিং ডিটেকশ্যন হৈছে কনভাৰ্জন লাইন বা বেছ লাইনৰ ক্ৰছিং ডিটেকশ্যন হৈছে ঠিক তেনেকৈ ইয়াত মই যদি এডভান্স কেণ্ডেলছ হাইকেনাৰ্চিৰ মই যদি ইয়াত ডিটেকশ্যন চাওঁ ইয়াত যদি মই হাইকেনাৰ্চি ডিটেকশ্যন চাওঁ তেতিয়া ট্ৰেণ্ডটো আৰু ক্লিয়াৰলি ক'ব পৰা যাব ইয়াত চাওক এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা মাৰ্কেট কণ্টিনিউৱাছলি ডাউন ট্ৰেণ্ডত আহি আছে এইটো ডজি পেটাৰ্ণ আহিছিলে এতিয়া যিসকলে টেকনিকেল এনালাইচিছ নাজানে তেওঁলোকে ভাবিব যে ডজি আহিলে মাৰ্কেটটো ওপৰত যায় বা ডজি আহিলে মাৰ্কেট ডাউন ট্ৰেণ্ডত আহে কমপ্লিটলি ভুল কনচেপ্ট কেণ্ডেল ষ্টিক্সটো চাই আপুনি মাৰ্কেটত ট্ৰেডিং কৰিব নোৱাৰে আৰু সেইটো কেণ্ডেল ষ্টিক্সটো ডাইৰেক্টলি ক'বলৈ গ'লে ট্ৰেডিং কৰা বস্তু নহয় আপুনি কেণ্ডেল ষ্টিক্স নহ'লেও ট্ৰেডিং কৰিব পাৰে গতিকে এই পাৰ্টিকুলাৰ পৰ্চনটোৰ মাৰ্কেট ডাউন ট্ৰেণ্ডত আহি আছে আমাক কেণ্ডেল ষ্টিক্সে যথেষ্ট সহায় কৰে কেণ্ডেল ষ্টিক্সটো হৈছে ইনভেষ্টৰ চাইকলজি ষ্টাডি কৰাৰ এটা আমাৰ কাৰণে টেকনিক্স হয় যিটোৱে নেকি ইনভেষ্টৰ চাইকলজি ষ্টাডি কৰে কেণ্ডেল ষ্টিক্সটোৱে কিন্তু অনলি কেণ্ডেল ষ্টিক্স লৈ মাৰ্কেটত আপুনি ট্ৰেণ্ড ফিল্টাৰিং নকৰাকৈ কাম কৰিব নোৱাৰে সেইখিনি কথা মই পিছত এক্সপ্লেইন কৰিম এতিয়া জাষ্ট মই বিটকইনটোৰ ওপৰত কওঁ এতিয়া 76,994 এইটো চাওক 77,000 এইটো বহুত ফাষ্ট মুভমেণ্ট কৰে একচুৱেলি বিটকইনটোৱে মই সেইকাৰণে ইয়াত প্ৰাইচ চাৰ্টটো লগাই থৈ দিছোঁ পপ আপ মেনু যিটো আছে মই লগাই থৈ দিছোঁ ইয়াতে বহুত ফাষ্ট মুভমেণ্ট কৰে আৰু বিটকইনৰ এই যিটো মুভমেণ্ট আছে এই মুভমেণ্টটো যিসকল নতুন প্লেয়াৰ আছে তেওঁলোকে যাতে কম টাইমত ইয়াত এণ্ট্ৰি এক্সিট নকৰে কাৰণ ইয়াত যদি আমি হায়াৰ টাইম ফ্ৰেম লওঁ 4 আৱাৰ্ছ বা ডেইলি 12 আৱাৰ্ছ 8 আৱাৰ্ছ 6 আৱাৰ্ছ বা একদম মিনিমাম টাইম ফ্ৰেমত আপুনি 1 আৱাৰত ল'ব পাৰে কিন্তু তাতকৈ তলত যদি আপুনি কাম কৰিবলৈ যায় বিটকইনত তেতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু মই জেনেৰেলি পাৰ্চনেলি ডেইলি আৰু 4 আৱাৰ্ছটো প্ৰিফাৰ কৰোঁ ক্ৰিপ্ট'কাৰেঞ্চি মেজৰ মাৰ্কেট যিহেতু এতিয়া ডাউন ট্ৰেণ্ডত আছে গ্ল'বেল ইকনমিক ডাউন ট্ৰেণ্ডত আছে আৰু ক্ৰিপ্ট'কাৰেঞ্চিটো কোনো এনেকুৱা বস্তু নহয় যে সি গ্ল'বেল ইকনমিৰ বাহিৰত মুভ কৰিব গ্ল'বেল ইকনমিৰ ফৰে সি মুভ কৰিব গতিকে আমি দেখা পাইছোঁ যে গোটেই ছিষ্টেমটো ডাউন ট্ৰেণ্ডত গৈ আছে ইয়াৰ উপৰি উইকলি চাৰ্টত এটা লেভেল আছে গৈ পাবৰ কাৰণে আজি বা কালি হয়তো ওপৰত যাব পাৰে কিন্তু আৰু প্ৰিভিয়াছ ল'টো বা প্ৰিভিয়াছ যিটো ছাপৰ্ট লাগি আছিলে এই লেভেলটো আছিল প্ৰিভিয়াছ ছাপৰ্ট 66,000
67,000টো আমাৰ প্ৰিভিয়াছ ছাপোৰ্ট আছিলে গতিকে সেই লেভেলটোলৈকে বিটকইন জেনেৰেলি আহি পাব 67,000টো লাগে আৰু তাৰ তলতো আহিব পাৰে কিন্তু ইচিমকু ক্লাউডৰ ওপৰত আছে অলৰেডি আৰু এই লাইনটো অলৰেডি বিটকইনে ক্ৰছ কৰা দেখা গৈছে যদি 77 বা এই যিটো পিভট পইণ্ট আছিলে 77,000 সেই বস্তুটো অলৰেডি ক্ৰছ কৰি বিটকইন এইটো অভাৰটেক কৰিছে আৰু ইয়াৰ উপৰিও যদি মই ইয়াত বেলেগ টেকনিকেল চিষ্টেম এপ্লাই কৰোঁ জেনেৰেলি আমি ৱাইল্ডাৰটোক কোৱা যিটো ADX ৱাইল্ডাৰ আছে সেইটো ইণ্ডিকেটৰ্ছৰ কিং বুলি কোৱা হয় আচ্ছা বিটকইন ডাউন ট্ৰেণ্ডত অহাটো 100% কনফাৰ্ম আছে কাৰণ ADX ৱাইল্ডাৰ বা আমাৰ জেনেৰেল ADX ইয়াত মই লৈছোঁ ৱাইল্ডাৰ চাইছিলোঁ মই ৱাইল্ডাৰ ডাউন ট্ৰেণ্ডত দেখাই আছিলে এইটো জেনেৰেল ADX লোৱা হৈছে ইয়াতে এই ADXটোৱে কৈ আছে যে ইয়াত ইন ফিউচাৰ বিটকইন ডাউন ট্ৰেণ্ডত থাকিব এতিয়া মই টাৰ্গেট হিচাপে ক'বলৈ গ'লে মই 67,000টো মই টাৰ্গেট হিচাপে লৈছোঁ কাৰণ তাৰ পিছত হয়তো মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিব কিন্তু তাৰ পিছতো মাৰ্কেট ডাউন ট্ৰেণ্ডত অহাই ইয়াত মই আগজাননী পাইছোঁ কিন্তু টাইম লাগিব কিন্তু আপুনি যদি টাৰ্গেট লৈ পেলাই প্লে কৰিবলৈ যায় মাৰ্কেটত 67,000টো জেনেৰেলি টাৰ্গেট আছে বিটকইনত আৰু নেক্সট আপোনাৰ ইয়াত চাব পাৰে এই যিটো ADX ৱাইল্ডাৰ আৰু পেৰাবলিক এছাৰ ক্ৰচিংটো এটা সাংঘাতিক ডাউন ট্ৰেণ্ডৰ আগজাননী দিছে বিটকইনত এইটো চাৰ্ট লাগি আছে উইকলি চাৰ্ট লাগি আছে গোটেই বস্তুটোত মই উইকলি চাৰ্টৰ কথা কৈ আছোঁ ইমান ইজিলি ধৰক আপুনি বাই কৰিলে কাইলৈ বা পৰহিলে বা ধৰক আজি 1 ঘণ্টা বা 4 ঘণ্টাৰ পিছতে মাৰ্কেটটো 67,000 গৈ নাপায় সেইটো এটা বা উইক লাগিব মিনিমাম আপোনাৰ 10-15 দিন লাগিব বা সোনকালেও হ'ব পাৰে যিটো মুভমেণ্টত সি বা যিটো স্পীডত সি ইয়াত ডিটেকশ্যন কৰি আছে আপোনালোকে প্ৰায় চাৰ্ট চাব পাৰে ইয়াতে কি স্পীডত মুভমেণ্ট আহি আছে ডাউন ট্ৰেণ্ডত গতিকে অতি সোনকালেও হৈ যাব পাৰে কিন্তু জেনেৰেলি ধৰক এটা কেণ্ডেল 7 ডেজ লাগে 7 ডেজ মই 14 ডেজ ধৰিছোঁ ইয়াৰ পৰা ইয়ালৈকে আহিবৰ কাৰণে মেক্সিমাম আৰু হয়তো 7 ডেজৰ ভিতৰত আহি পাব পাৰে আৰু গতিকে বা তাতকৈ সোনকালেও আহিব পাৰে কিন্তু তললৈ যে আহিব বিটকইন সেইটো 100% কনফাৰ্ম আছে কাৰণ পেৰাবলিক্সৰ আৰু আপোনাৰ ধৰক আমাৰ জেনেৰেল ADXৰ কনফাৰ্মেশ্যন আৰু এভাৰেজ লাইন 38ত থকাটো এইটোৱে বুজাইছে যে বিটকইন এটা সাংঘাতিক মাইনাছ ট্ৰেণ্ডত আছে ইয়াৰ উপৰিও ধৰক এই পাৰ্টিকুলাৰ পৰ্চনটো যে মাৰ্কেটত ওপৰত গৈছিলে সেই পাৰ্টিকুলাৰ পৰ্চনটো আপোনালোকে চাব পাৰে পেৰাবলিক্সৰ ADX এণ্ড ইচিমকু কনফাৰ্মেশ্যনে মাৰ্কেটটো আপ ট্ৰেণ্ডত যোৱালৈকে বুজাইছিলে কিন্তু এই বস্তুবিলাক মই কৈ দিছোঁ কিন্তু ইয়াত মাল্টি টাইম ফ্ৰেম স্কেনিং ট্ৰিপল স্ক্ৰীন স্কেনিং চিষ্টেম বা মাল্টি স্ক্ৰীন স্কেনিং চিষ্টেম বহুত চিষ্টেম আছে ইয়াত তাৰপিছত আপোনালোকে এণ্ট্ৰি কৰিব আৰু সেইখিনি বস্তু জানিবৰ কাৰণে আপুনি টেকনিকেলাইজিছ প্ৰফেচনেলি শিকিব লাগিব তেতিয়াহে গম পাব এনেই জাষ্ট ইণ্ডিকেটৰটা চাই পেলাই ইয়াত আপুনি মাৰ্কেটটো কোনটো চাইডত যাব কৈ দিব নোৱাৰে ইয়াত বহুত কেলকুলেশ্যন আছে আৰু এইখিনি কথা সকলোখিনি কথা এটা ভিডিঅ'তে কৰাটো যথেষ্ট প্ৰব্লেম হয় গতিকে ধৰক মই জাষ্ট ট্ৰেণ্ডটো চাই পেলাই এতিয়া কৈছোঁ বা লেভেলটো চাই কৈছোঁ যে অনাগত ভৱিষ্যতত বা এসপ্তাহৰ পৰা 10 দিনৰ ভিতৰত বিটকইন আহি 67,000 আহি পাব বা 65,000 আহি পাব পাৰে আৰু প্ৰিভিয়াছ ডাইৰেক্ট যদি আমি কৈ দিবলৈ যোৱা যায় আমি ইয়াত স্পাইকটো লাগি আছে ইয়াত মই স্পাইকৰ ৰেঞ্জটোত কৈছোঁ আপোনাৰ 67,000 আৰু এই লেভেলটোত লাগি আছে 60,000 হয়তো আহি পাব পাৰে কিন্তু বস্তুটো কেনেকুৱা ধৰণৰ আমি ৰাউণ্ড ফিগাৰবিলাক লওঁ জেনেৰেলি মিছ 60,000 62,000 65 67 আমি 1000 পইণ্ট জেনেৰেলি কেলকুলেশ্যন কৰা যায় সেইটো চাইকলজিকেল পইণ্ট হয় আমি বিটকইনৰ 1000 পইণ্টটো এটা চাইকলজিকেল পইণ্ট হয় যেনেকৈ ষ্টকবিলাকৰ বা নিফটিৰ 100 পইণ্টটো এটা চাইকলজিকেল পইণ্ট হয় গতিকে এইটো চাইকলজিকেল পইণ্ট হয় গোটেই বস্তুটো আচ্ছা ইয়াৰ উপৰিও মই ইয়াত যদি মই এতিয়া মই এটা অত্যাধুনিক টেকনলজি মই এপ্লাই যদি কৰোঁ ইয়াত মই আৰু এটা চিষ্টেম মই লগাইছোঁ আপোনালোকে চাব ইয়াত শ্যানৰাইডাৰ ইয়াত যদি মই এপ্লাই কৰোঁ market minus trend again plus blue next ইয়াত যদি মই এইটো এপ্লাই কৰোঁ এতিয়া এইটো এটা অত্যাধুনিক ট্ৰেডিং টেকনলজি হয় ইয়াত যদি কি ডিটেক্ট কৰি আছে মই চাওঁ এইটো এই লেভেলটো লাগে ইয়াততো 70,000 দেখাই আছে বস্তুটো কিন্তু এই লেভেল মতে ধৰক 67,000 আহি আছে কিন্তু ইয়াত যিহেতু ADXৰ ডিটেকশ্যনটো আহি আছে গতিকে ADXৰ ডিটেকশ্যন থাকিলে এই লেভেলটো ক্ৰছ কৰে গতিকে আমি 67,000 বা 66,000 লাগে ইন ফিউচাৰ বিটকইন আহিব বুলি আমি ক'ব পাৰোঁ তাৰপিছত যদি ইচিমকু ক্লাউডখন সি ব্ৰেক কৰে তেতিয়া বিটকইন ক্ৰেছ হৈ যাব উইকলি চাৰ্টত যদি ইচিমকু ক্লাউডখন ব্ৰেক কৰে যেনেকৈ ইণ্ডিয়ান মাৰ্কেটত উইকলি চাৰ্টত ইচিমকু ক্লাউড ব্ৰেক কৰিছিলে আৰু ইণ্ডিয়ান মাৰ্কেট সেইকাৰণে ক্ৰেছ হৈ গৈছে গতিকে ইয়াত যদি এখন যদি ক্ৰছ কৰিবলৈ যায় বা তেতিয়া এইটো ক্ৰেছ হৈ যাব কমপ্লিটলি তেতিয়া বিটকইনটো য'ৰ পৰা আহিছিলে তাতে গৈ পাব আকৌ গতিকে এই বস্তুটো মই ইয়াত চোৱাৰ লগে লগে ইয়াত মডিফাইড এতিয়া টেকনলজি যদি ইয়াত মই এপ্লাই কৰোঁ
এই চিষ্টেমটোৱে কি কৰে কথা মই এতিয়া চাওঁ মডিফাইড এটিয়াৰৰ যিটো চিষ্টেম আছে সেই চিষ্টেমটোৰ মতে মডিফাইড এটিয়াৰ ইয়াত ডিটেকশ্যন কৰি আছে কিন্তু যদি মই ডেইলি চাৰ্ট চাওঁ ডেইলি চাৰ্টত অলৰেডি এটা বহুত ষ্ট্ৰং ডাউন ট্ৰেণ্ড আহি আছে ডেইলি চাৰ্টত ডেইলি আৰু 4 আৱাৰ্ছ কনফাৰ্মেশ্যনটো মই যদি চাই লওঁ ইয়াতে আৰু 4 আৱাৰ্ছতো ইয়াত কোনো ওপৰত যোৱা আপ ট্ৰেণ্ডত যোৱা কোনো ইয়াত মই ক্লু পোৱা নাই গতিকে আগন্তুক ভৱিষ্যতত যে বিটকইন ডাউন ট্ৰেণ্ডত থাকিব সেই কথা আমি কনফিডেন্সত ক'ব পাৰোঁ গতিকে এই সময়ছোৱাত শ্বৰ্ট চেলিং কৰা সময় মিনছ মাৰ্কেট যিমান ডাউন ট্ৰেণ্ডত আহিব আপোনালোকে সিমানে প্ৰফিট হ'ব গতিকে শ্বৰ্ট চেল কৰক আৰু শ্বৰ্ট চেল কৰিবৰ কাৰণে টেকনিকেল এনালাইচিছৰ যিবিলাক আমাৰ ছিষ্টেম আছে যিবিলাক ৱৰ্ল্ডৰ টপ ক্লাছ টেকনিকেল ছিষ্টেম আছে সেইবিলাক শিকক মই তাত যিবিলাক বস্তু দেখুৱাই আছোঁ সেইবিলাক কমপ্লিটলি জানিব লাগিব চেনাইৰা হওক বা ইচিমকো হওক বা আপুনি মডিফাইড এটিয়াৰ হওক বা পেৰাবলিক ষ্টাৰ হওক বা ফ্ৰেক্টেল হওক বা ইয়াৰ উপৰিও ইয়াত কিছুমান টেকনলজি আছে লাইক আপোনাৰ ধৰক পিভট পইণ্টছ কেমেল ইকুৱেশ্যন বা নেক্সট আহিলে আপোনাৰ যিবিলাক টেকনলজিয়ে মাৰ্কেটৰ ইন ফিউচাৰ প্ৰাইচটো প্ৰিডিক্ট কৰিব পাৰে সেই টেকনলজিবিলাকৰ ওপৰত কনচেপশ্যন ক্লিয়াৰ থকাটো অতি দৰকাৰ হয় আৰু সেইবিলাকৰ ওপৰত যদি কনচেপশ্যন ক্লিয়াৰ নাথাকে তেতিয়া ফাইনেন্সিয়েল মাৰ্কেটত আপুনি বিটকইন ইথেৰিয়াম বুলিয়ে নহয় আপুনি নিফটি বেংক নিফটি বুলিয়ে নহয় কোনো মাৰ্কেটত আপুনি ইয়াত এণ্ট্ৰি কৰি পেলাই প্ৰফিট কৰিব নোৱাৰিব কনচেপশ্যনটো প্ৰত্যেকটো মাৰ্কেটৰ টেকনিকেল এনালাইচিছ থিয়ৰিটো একেই হয় আৰু যেনেকৈ ইচিমকো বা আমাৰ এই টেকনলজিবিলাকে গ্ল'বেল মাৰ্কেটত কাম কৰে ঠিক তেনেকৈ ইণ্ডিয়ান মাৰ্কেটতো 100% কাম কৰিব খালি ইণ্ডিয়ান মাৰ্কেটত বস্তুটো কিয় আমি টাইম ফ্ৰেমটো হায়াৰ ল'বলগীয়া হয় ইয়াতে ধৰক আমি 1 ঘণ্টা 4 ঘণ্টাত কৰিব পাৰোঁ কাৰণ মাৰ্কেটটো কোনো গেপ ডাউন নাথাকে 365 ডেজ চলি থাকে ছেটাৰডে ছানডেও মাৰ্কেট বন্ধ নাথাকে কিন্তু ইণ্ডিয়ান মাৰ্কেটত আমি জেনেৰেলি উইকলি টাইম ফ্ৰেম আৰু মন্থলি টাইম ফ্ৰেমত ডিটেকশ্যন কৰোঁ আৰু উইকলি টাইম ফ্ৰেমটো ইণ্ডিয়ান মাৰ্কেটত এটা মেজৰ টাইম ফ্ৰেম হয় আৰু যিসকলে উইকলি টাইম ফ্ৰেমটো নাচায় তেওঁলোকে জীৱনত এটা বহুত ডাঙৰ ভুল কৰে আৰু মন্থলিটো আমাৰ মাষ্টাৰ চাৰ্ট হিচাপে লৈ পেলাই উইকলিটোত আমি জেনেৰেলি চাওঁ মই ইয়াতো সেইটো কামেই কৰিছোঁ এতিয়া উইকলিটো আমি ইয়াত চাইছোঁ আৰু মন্থলিটো মই মাষ্টাৰ চাৰ্ট হিচাপে এপ্লাই কৰিছোঁ গতিকে মাৰ্কেটটো এতিয়া আমি দেখা পাইছোঁ ডাউন ট্ৰেণ্ডত আহি আছে আৰু আগন্তুক ভৱিষ্যততো মাৰ্কেট ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট ডাউন ট্ৰেণ্ডত থাকিব কিন্তু ইয়াত কথা এটা আছে কিছুমান ক্ৰিপ্ট'কাৰেঞ্চি আপ ট্ৰেণ্ডত আছে আৰু যিসকলে ইণ্ডিয়া বা ধৰক ইণ্ডিয়া ট্ৰেডিং কৰে তেওঁলোকে বাই কৰিব পাৰে কিন্তু ক্ৰিপ্ট'কাৰেঞ্চি জেনেৰেলি আমি বিটকইন ইথেৰিয়াম লাইটকইন ৰিপলছ বা সেই আমি 15-20টামান আমাৰ মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি আছে সেইখিনি ইণ্টাৰডে কাৰণে বেটাৰ হয় আৰু পজিশ্যন ট্ৰেডিং কৰিবৰ কাৰণে আপুনি ধৰক বহুত ক্ৰিপ্ট'কাৰেঞ্চি আছে সেইবিলাকো বাই চেল কৰি থ'ব পাৰে আমি ইয়াত মাৰ্কেটটো ওপৰত যাব নে তলত যাব সেই আমাৰ কনচাৰ্ণ নহয় কাৰণ মাৰ্কেটটো আপোনাৰ তলত গ'লে প্ৰফিট হ'ব ওপৰত গ'লেও প্ৰফিট হ'ব তললৈ যিমানে আহক আমাৰ সেইটো মতলব নাই আমি ডাইৰেক্ট শ্বৰ্ট চেল কৰিম ওপৰলৈ গ'লেও আমি বাই কৰিম তললৈ আহিলে আমি শ্বৰ্ট চেল কৰিম কিন্তু এই সময়ছোৱাত মাৰ্কেটত শ্বৰ্ট চেল কৰা দৰকাৰ আৰু শ্বৰ্ট চেল কৰি পেলাই আমি এভৰি মান্থ কনচিষ্টেণ্টলি ইনকাম কৰিব পাৰোঁ গতিকে আহক আমি ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটত কাম কৰোঁ গ্ল'বেল মাৰ্কেটত কাম কৰোঁ আৰু ফাইনেন্সিয়েল ট্ৰেডিং সম্পৰ্কে যিকোনো কথা জানিবলৈ হ'লে আপোনালোকে মোক ইমিডিয়েটলি যোগাযোগ কৰক থেংক ইউ হেভ এ গ্ৰেট ডে